বন্ধুসকল, এইবাৰ বিধানসভা ইলেকশ্যনত যিসকল কৰ্মচাৰীৰ প্ৰিজাইডিং অফিচাৰ আৰু পলিং অফিচাৰৰ ডিউটি পৰিছে, এই ভিডিঅ'টো তেওঁলোকৰ বাবে। এই ভিডিঅ'টোত সাধাৰণভাৱে কেনেকৈ ভোট ল'ব লাগে এই বিষয়ে আলোচনা নকৰোঁ। এই বিষয়ে আপোনালোকে ট্ৰেইনিঙত পাইছে। ভোট লোৱাৰ সময়ত দেখা দিয়া কিছুমান সমস্যাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। সাধাৰণতে ভোট লোৱাৰ সময়ত দেখা দিয়া প্ৰধান সমস্যাসমূহ হ'ল টেণ্ডাৰ্ড ভোটাৰ, ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰ, চেলেঞ্জ ভোটাৰ, টেষ্ট ভোটাৰ, প্ৰক্সি ভোটাৰ আদিৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমে আহোঁ টেণ্ডাৰ ভোটাৰ কি, যিটো সমস্যাৰ পলিং বিষয়াসকলে প্ৰায়ে সন্মুখীন হয়। ধৰা হ'ল এজন লোকে ভোট দিব আহিছে, আহি তেওঁ দেখিলে যে তেওঁৰ ভোটটো ইতিমধ্যে কোনোবাই দি গৈছে আৰু পলিং বিষয়াসকলেও ভেৰিফিকেশ্যন কৰি গম পালে যে আচল মানুহ এইজন, তেওঁৰ ভোটটো অন্য কোনোবাই ভুলক্ৰমে দি গৈছে। তেনে ক্ষেত্ৰত এনে লোকক আপুনি ভোট দানৰ পৰা বিমুখ কৰিব নোৱাৰে, কিন্তু তেওঁৰ ভোটটো আপুনি EVM মেচিনতো ল'ব নোৱাৰে। এই ধৰণৰ সমস্যাৰ বাবে প্ৰিজাইডিং অফিচাৰক 20খনমান বেলট পেপাৰ দিয়া হয় আৰু আপোনালোকে মানুহজনক বুজাব লাগিব যিহেতু তেওঁৰ ভোটটো ভুলক্ৰমে অইন কোনোবাই দি গ'ল, গতিকে তেওঁ EVM মেচিনত ভোট দিব নোৱাৰে, তেওঁৰ ভোটটো বেলট পেপাৰত দিব লাগিব আৰু তেওঁৰ বেলটৰ ভোটটো যে কাউণ্টিং কৰা হ'ব এই বিষয়ে আপুনি তেওঁক এচুৰেঞ্চ দিব লাগিব। ইয়াৰ পিছত প্ৰিজাইডিং অফিচাৰে তেওঁৰ হাতত থকা বেলটখিনিৰ পৰা শেষৰ ফালৰ পৰা এটা বেলট চিৰি মানুহজনক ভোট দিবলৈ দিব আৰু মানুহজনে এৰৰ ক্ৰছমাৰ্কৰ সহায়ত বেলট পেপাৰত নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিব। আৰু ইয়াৰ পিছত প্ৰিজাইডিং অফিচাৰে টেণ্ডাৰ বেলটৰ বাবে অহা খাম এটা ব্যক্তিগৰাকীক দিব আৰু ব্যক্তিগৰাকীয়ে ভোট দিয়া বেলটখন উক্ত খামত ভৰাই প্ৰিজাইডিং অফিচাৰৰ হাতত দিব আৰু ইয়াৰ পিছত প্ৰিজাইডিং অফিচাৰে ঠিক এনেধৰণৰ এখন ফৰ্ম, যিটো টেণ্ডাৰ ভোটাৰৰ বাবে দিয়া হয়, সেইটো ফিল আপ কৰিব লাগিব। ইয়াৰ পিছত আহোঁ চেলেঞ্জ ভোটাৰ কি। ধৰা হ'ল এজন ভোটাৰে ভোট দিবলৈ আহিছে, কিন্তু পলিং এজেণ্টে অভিযোগ আনিছে যে যিজন ব্যক্তি ভোট দিবলৈ আহিছে সেই ব্যক্তিজন এইজন নহয়। আনহাতে ভোট দিবলৈ অহা লোকজনে পলিং এজেণ্টৰ অভিযোগটো মানি লোৱা নাই, অৰ্থাৎ ভোট দিব অহা লোকজনৰ মতে পলিং এজেণ্টে অনা অভিযোগটো সম্পূৰ্ণ মিছা, তেওঁ নিজৰ ভোটে দিবলৈ আহিছে। এই ক্ষেত্ৰত যদি কোনো বুজাবুজি নহয়, তেনেহ'লে প্ৰিজাইডিং অফিচাৰে পলিং এজেণ্টক বুজাব যে আপুনি এই ভোটাৰজনৰ ক্ষেত্ৰত চেলেঞ্জ কৰিব লাগিব আৰু চেলেঞ্জৰ বাবে ঠিক এনেধৰণৰ এখন ফৰ্ম দিয়া হ'ব আৰু পলিং এজেণ্টজনে চেলেঞ্জৰ বাবে 2 টকা মাচুল দিব লাগিব আৰু ইয়াৰ পিছত বিয়ালো গাঁওবুঢ়া আদিৰ সহায়ত ভোটাৰজনক চিনাক্তকৰণ কৰা হ'ব। যদি এই চেলেঞ্জত ভোটাৰজন জয়ী হয়, তেনেহ'লে তেওঁক ভোট দিবলৈ দিয়া হ'ব আৰু পলিং এজেণ্ট বা যিজনে চেলেঞ্জ কৰিছিল তেওঁৰ 2 টকাটো ঘূৰাই দিয়া নহ'ব আৰু ভোটাৰজন যদি মিছা প্ৰমাণিত হয়, তেনেহ'লে তেওঁক আৰক্ষীৰ ওচৰত গতাই দিয়া হ'ব আৰু চেলেঞ্জ কৰ্তাক 2 টকাটো ঘূৰাই দিয়া হ'ব। ইয়াৰ পিছত পলিং বুথত দেখা দিয়া আন এটা সমস্যা হ'ল ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰ। যদি কোনো ভোটাৰে চকুৰে নেদেখে বা নিজে ভোট দিবলৈ সক্ষম নহয়, তেন্তে উক্ত ব্যক্তিজনে সহায়ৰ বাবে অইন কোনো লোকক লগত লৈ যাবলৈ বিচাৰে, তেতিয়া প্ৰিজাইডিং অফিচাৰে তেনেকুৱা লোকক অনুমতি দিব পাৰে আৰু এই ক্ষেত্ৰত প্ৰিজাইডিং অফিচাৰে এনেধৰণৰ ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰৰ বাবে অহা এখন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এই ক্ষেত্ৰত ছেকেণ্ড পলিঙৰ কৰ্তব্য হ'ল যিজন ভোটাৰ তেওঁক বাকী ভোটাৰৰ দৰে বাওঁ হাতৰ তৰ্জনী আঙুলিৰ নখত চিন দিব, কিন্তু ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰৰ লগত যোৱা ব্যক্তিগৰাকীৰ সোঁ হাতৰ তৰ্জনী আঙুলিত চিন দিব লাগিব। ইয়াৰ পিছত দেখা দিব পৰা সমস্যা এবিধ হ'ল প্ৰক্সি ভোটাৰ। যদি কোনো এজন ব্যক্তি ভোটদানৰ দিনা অনুপস্থিত থাকে, কিন্তু তেওঁ অইন কাৰোবাক নিজৰ ভোট দিয়াৰ বাবে এপইণ্ট কৰিছে, এনেধৰণৰ ভোটাৰক প্ৰক্সি ভোটাৰ বুলি কোৱা হয়। এই ক্ষেত্ৰত প্ৰিজাইডিং অফিচাৰে তেওঁৰ এপইণ্টমেণ্টখন চেক কৰিব। যদি এপইণ্টমেণ্টখনত ইলেকশ্যন কমিশ্যনাৰ বা ইলেকশ্যন অফিচাৰৰ চহী আছে, তেন্তে তেওঁক আপুনি ভোট দিবলৈ দিব লাগিব। এই ক্ষেত্ৰত ছেকেণ্ড পলিং অফিচাৰে ইনডেলিবল চিয়াহীৰ দাগ তেওঁৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত দিব নালাগে। এই ক্ষেত্ৰত প্ৰক্সি ভোটাৰৰ বাওঁ হাতৰ মধ্যমা আঙুলিত চিয়াহীৰ দাগ দিব লাগে। ইয়াৰ উপৰিও পলিং বুথত দেখা দিয়া অইন এবিধ সমস্যা হ'ল টেষ্ট ভোটাৰ।
যদি কোনো ব্যক্তিয়ে ভোট দি আহি অভিযোগ কৰে যে মই ইভিএম মেচিনত আমৰ ছবিত ভোট দিছিলোঁ কিন্তু ভিভিপেটত কলৰ ছবি দেখুৱাইছে, তেন্তে তেওঁক প্ৰথমে বুজাব লাগিব যে মেচিনত সাধাৰণতে তেনেকুৱা নহয়, কাৰণ ভোটদানৰ আগত মেচিনটো পৰীক্ষা কৰা হৈছে। কিন্তু লোকজনে যদি মানি নলয় তেতিয়া আপুনি টেষ্টিং ভোট ল'ব লাগিব আৰু লোকজনক বুজাব লাগিব যদি তেওঁৰ অভিযোগ মিছা হয় তেন্তে তেওঁক আৰক্ষীক গোটাই দিয়া হ'ব। টেষ্টিং ভোটৰ বাবে সকলো পলিং এজেণ্ট পলিং বিষয়া পলিং বুথত প্ৰৱেশ কৰিব। লগতে পলিং ষ্টেচনত উপস্থিত থকা অইন চৰকাৰী বিষয়াসকলকো পলিং বুথৰ ভিতৰত মাতি অনা উচিত। ইয়াৰ পিছত অভিযোগকাৰীক পুনৰ ভোট দিবলৈ দিয়া হ'ব আৰু সকলো বিষয়াই তেওঁ ক'ত ভোট দিছে আৰু ভিভিপেটত কিহৰ ছবি আহিছে সেইটো লক্ষ্য কৰিব। যদি ব্যক্তিজনৰ অভিযোগ সঁচা হয় তেন্তে ভোট বন্ধ হ'ব আৰু প্ৰিজাইডিং অফিচাৰে ঊৰ্ধ্বতম কৰ্তৃপক্ষক কথাটো জনাব। আৰু যদি অভিযোগ মিছা হয় তেন্তে ব্যক্তিগৰাকীক আৰক্ষীৰ ওচৰত গতাব লাগিব। আৰু এই ক্ষেত্ৰত ছেকেণ্ড পলিঙে ভোটাৰ ৰেজিষ্টাৰত তেওঁৰ চিৰিয়েল নম্বৰসহ বাকী ডাটাসমূহ পুনৰ পূৰ কৰিব লাগিব আৰু ৰিমাৰ্কত তেওঁ টেষ্ট কৰাৰ বাবে কোনটো ছবিত ভোট দিছে সেইটোও লিখিব লাগিব।